নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ জেক অলিভল ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং এই মুহূৰ্তত পবিত্ৰ ৰমজান মাহৰ চলি থকাৰ মাজতেই মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী অচিনাক্ত লোকে মছজিদত প্ৰৱেশ কৰিছিল আৰু উদণ্ড লোকে লোকজনক প্ৰহাৰ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে হৈছে জনাইছো এই মুহূৰ্তত মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতেই মছজিদৰ চৌহদত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী অচিনাকি লোকে প্ৰৱেশ কৰিছিল মছজিদত আৰু অচিনাক্ত লোকক কেন্দ্ৰ কৰি মছজিদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে লোকজনক প্ৰহাৰ কৰে উদণ্ড লোকে শ লোকৰ মাজত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা পবিত্ৰ ৰমজান মাহ চলি আছে ৰমজান মাহ চলি থকাৰ মাজতে মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৰিয়াবাৰীৰ উৰলকটা গাঁৱৰ মছজিদত সংঘটিত হৈছে এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে মছজিদত প্ৰৱেশ কৰা এজন অচিনাকি লোকক প্ৰহাৰ কৰে উত্তেজিত লোকে তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লোকজন আহত হৈ পৰে তাৰ পিছতেই আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰাইজে উদ্ধাৰ কৰি আহত ব্যক্তিজনক হাস্পতাললৈ প্ৰেৰণ কৰে জনাইছো পবিত্ৰ ৰমজান মাহ চলি আছে ৰমজান মাহৰ ৰোজা চলি আছে আৰু সেই ঘটনাৰ কেন্দ্ৰ কৰি এতিয়া বৰ্তমানেও চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি ৰমজান মাহৰ পবিত্ৰ ৰোজা চলি থকাৰ মাজতেই মছজিদৰ চৌহদত এই ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাইছো পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতেই ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা এগৰাকী অচিনাক্ত লোকে মছজিদত প্ৰৱেশ কৰিব বিচাৰিছিল আৰু উদণ্ড কিছু লোকে লোকজনক আক্ৰমণ কৰে লোকজনক প্ৰচণ্ডভাৱে মাৰপিট কৰে লোকজন গুৰুতৰভাৱে আহত হৈ পৰে পিছত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰাইজে ৰমজান মাহ চলি থকাৰ মাজতে মছজিদৰ চৌহদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনা এতিয়া ৰাজ্য জোকাৰি গৈছে ৰমজান মাহ চলি থকাৰ মাজতে মছজিদৰ চৌহদত ৰাজ্য কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে অচিনাকি লোকক কেন্দ্ৰ কৰি মছজিদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে শ লোকৰ মাজত সংঘটিত হৈছে ঘটনা এই চাঞ্চল্যকৰ ঘটনাই এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মৰিয়াবাৰীৰ উৰলকটা গাঁৱৰ মছজিদত সংঘটিত হৈছে এই ঘটনা মছজিদত প্ৰৱেশ কৰা এজন অচিনাক্ত লোকক প্ৰহাৰ কৰে উত্তেজিত লোকে আৰু ঘটনাত আহত হৈ পৰে লোকজন পৰৱৰ্তী সময়ত ৰাইজে উদ্ধাৰ কৰি আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ওলাইছো আমাৰ সংবাদদাতাৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত পবিত্ৰ ৰমজান মাহ চলি আছে ৰমজান মাহ চলি থকাৰ মাজতে ৰমজান মাহৰ ৰোজা চলি আছে ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতে মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী লোকে প্ৰৱেশ কৰিছিল মছজিদত এগৰাকী লোকে প্ৰৱেশ কৰিব বিচাৰিছিল মছজিদত আৰু সেই সময়তে উদণ্ড কিছু লোকে লোকজনক আক্ৰমণ কৰে প্ৰচণ্ড মাৰপিট কৰে আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে লোকজন ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে ৰমজানৰ ৰোজা চলি থকাৰ মাজতে ৰাজ্যত মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে অচিনাকি লোকক কেন্দ্ৰ কৰি মছজিদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে শ লোকৰ মাজত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা আৰু মৰিয়াবাৰীৰ উৰলকটা গাঁৱৰ মছজিদত এই ঘটনা সংঘটিত হৈছে মছজিদত প্ৰৱেশ কৰা এজন অচিনাক্ত লোকক প্ৰহাৰ কৰিছে উত্তেজিত ৰাইজে আৰু ঘটনাত আহত হৈ পৰে লোকজন পৰৱৰ্তী সময়ত ৰাইজে উদ্ধাৰ কৰি আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি বৰ্তমানে অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতেই মৰিয়াবাৰীৰ উৰলকটা গাঁৱৰ মছজিদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা মছজিদত প্ৰৱেশ কৰিব বিচাৰিছিল লোকজনে আৰু তাৰ পিছতে এদল উদণ্ড ৰাইজে লোকজনক প্ৰহাৰ কৰে গুৰুতৰভাৱে আহত হৈ পৰে লোকজন তাৰ পিছতে চিকিৎসালয়লৈ বৰ্তমান লোকজনক প্ৰেৰণ কৰা হৈছে দেখুৱাই আছো মছজিদৰ চৌহদত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্য কঁপাই গৈছে এই ঘটনাই কাৰণ পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰোজা চলি আছে ৰোজা চলি থকাৰ মাজতে মছজিদৰ চৌহদত এই ঘটনা সংঘটিত হৈছে মছজিদত প্ৰৱেশ কৰিব বিচাৰিছিল অচিনাক্ত লোকজনে তাৰ পিছতে উদণ্ড লোকে প্ৰহাৰ কৰে লোকজনক আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে লোকজন আৰু ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্য কঁপাই গৈছে এই ঘটনাই পবিত্ৰ ৰমজান মাহতে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মছজিদৰ চৌহদত
ৰমজান মাহতে মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে অচিনাকি লোকৰ প্ৰৱেশ কৰাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অচিনাকি লোকজনক প্ৰচণ্ড প্ৰহাৰ কৰে তাত থকা উদণ্ড লোকে অচিনাক্ত লোকক কেন্দ্ৰ কৰি মছজিদত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে লোকজনক গুৰুতৰভাৱে প্ৰহাৰ কৰে বৰ্তমান লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৰাইজে উদ্ধাৰ কৰি লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়া তীব্ৰ উত্তেজনা অব্যাহত আছে আমি দৃশ্যাংশ দেখুৱাই আছো পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতেই ৰাজ্যত মছজিদৰ চৌহদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী লোকে অচিনাকি লোকে প্ৰৱেশ কৰিব বিচাৰিছিল মছজিদৰ ভিতৰত প্ৰৱেশ কৰিব বিচৰাত উদণ্ড লোকে প্ৰহাৰ কৰে লোকজনক তাৰ পিছতে গুৰুতৰভাৱে আহত হৈ পৰে লোকজন পৰৱৰ্তী সময়ত ৰাইজৰ তৎপৰতাত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে জনাই আছো লোকজনক উদ্ধাৰ কৰা হৈছে আমাৰ সংবাদদাতাৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰা হৈছে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মৌৰাবাৰী উৰলকটা গাঁৱৰ মছজিদত এই ঘটনা সংঘটিত হৈছে মছজিদত প্ৰৱেশ কৰা অচিনাক্ত লোকক প্ৰহাৰ কৰে উত্তেজিত লোকে ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছিল লোকজন আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া বৰ্তমানেও অঞ্চলটোৰ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পবিত্ৰ ৰমজান মাহ চলি আছে ৰাজ্যত পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতেই মছজিদৰ চৌহদত ৰাজ্য কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী অচিনাকি লোকে প্ৰৱেশ কৰিছিল মছজিদৰ চৌহদত মছজিদত প্ৰৱেশ কৰিব বিচাৰিছিল কাৰণ ৰোজা চলি আছে ৰমজান মাহ চলি আছে কিন্তু তাৰ পিছতেই মছজিদত প্ৰৱেশ কৰিব বিচাৰোঁতেই অচিনাকি লোকজনক প্ৰহাৰ কৰে তাত থকা উদণ্ড লোকে গুৰুতৰভাৱে আহত হৈ পৰে লোকজন তাৰ পিছতে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে জনাইছোঁ লোকজনক গুৰুতৰভাৱে আহত কৰে আহত ব্যক্তিজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এটা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অচিনাকি লোকক কেন্দ্ৰ কৰি মছজিদত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছো উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰমজান মাহতেই মছজিদৰ চৌহদত ৰাজ্য কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে অচিনাক্ত লোকক কেন্দ্ৰ কৰি অচিনাকি লোকক কেন্দ্ৰ কৰি মছজিদত উত্তপ্ত পৰিস্থিতি আৰু শ লোক তাত উপস্থিত আছিল যিহেতু ৰমজান মাহৰ ৰোজা চলি আছে পবিত্ৰ ৰমজান মাহ চলি আছে মছজিদৰ চৌহদত এই ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতেই মৌৰাবাৰী উৰলকটা গাঁৱৰ মছজিদত এই ঘটনা সংঘটিত হৈছে মছজিদত প্ৰৱেশ কৰা অচিনাকি লোকজনক প্ৰহাৰ কৰে উত্তেজিত লোকে প্ৰহাৰ কৰে লোকজনক আৰু গুৰুতৰভাৱে আহত হৈ পৰে লোকজন পৰৱৰ্তী সময়ত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় আমাৰ সংবাদদাতাৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰা হৈছে দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পৰিস্থিতি মছজিদৰ চৌহদত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি আছে আৰু যোৱা উপলক্ষে তাত উপস্থিত হৈছিল এনেদৰে শ লোক তাত মছজিদত উপস্থিত হৈছিল মছজিদত উপস্থিত হৈ থকাৰ সময়তে লোকজনে তাত অচিনাকি লোকজনে মছজিদৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছিল মছজিদৰ চৌহদত প্ৰৱেশ কৰিছিল অচিনাকি লোকজনে কিন্তু উদণ্ড লোকে উত্তেজিত লোকে তাত থকা সেই অচিনাকি লোকজনক প্ৰচণ্ডভাৱে মাৰপিট কৰে আৰু গুৰুতৰভাৱে আহত হৈ পৰে লোকজন আৰু 4-5 দিন মানে এই তাত আছিল আমাৰ চহৰীয়াবান চাৰিআলি উপাদৰে বুলি এনেকুৱা কৈ ইয়াত মাৰিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি তেজ ওলাই আছে উপাদৰ সন্দেহত আক্ৰমণ কৰিছোঁ এই আজি 4-5 দিন মানে এই তাত আছিল আমাৰ চহৰীয়াবান চাৰিআলি উপাদৰে বুলি এনেকুৱা কৈ ইয়াত মাৰিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি তেজ ওলাই আছে উপাদৰ সন্দেহত আক্ৰমণ কৰিছোঁ এই আজি 4-5 দিন মানে এই তাত আছিল আমাৰ চহৰীয়াবান চাৰিআলি উপাদৰে বুলি এনেকুৱা কৈ ইয়াত মাৰিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি তেজ ওলাই আছে উপাদৰ সন্দেহত আক্ৰমণ কৰিছোঁ এই আজি 4-5 দিন মানে এই তাত আছিল আমাৰ চহৰীয়াবান চাৰিআলি উপাদৰে বুলি এনেকুৱা কৈ ইয়াত মাৰিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি তেজ ওলাই আছে উপাদৰ সন্দেহত আক্ৰমণ কৰিছোঁ এই আজি 4-5 দিন মানে এই তাত আছিল আমাৰ চহৰীয়াবান চাৰিআলি উপাদৰে বুলি এনেকুৱা কৈ ইয়াত মাৰিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি তেজ ওলাই আছে উপাদৰ সন্দেহত আক্ৰমণ কৰিছোঁ এই আজি 4-5 দিন মানে এই তাত আছিল আমাৰ চহৰীয়াবান চাৰিআলি উপাদৰে বুলি এনেকুৱা কৈ ইয়াত মাৰিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি
তেজ ওলাই আছে ভূপাতৰ সন্দেহত আক্ৰমণ কৰিছে এই আজি 4-5 দিনমান এই তাত আপোনাৰ আমাৰ